এভৰিৱান, আজি আমি বহি আছোঁ ডিং ইনোভেটিভ বাজাজত। ডিঙত নতুনকৈ ইনোভেটিভ বাজাজ খোলা হৈছে। 3 হুইলাৰ যিটো বাজাজ শ্ব'ৰুম আছে আমাৰ ডিঙতো খোলা হৈছে। আজি ইয়াত আমাৰ ভিজিট কৰিবলৈ আহিছিলে আমাৰ নগাঁৱৰ BM ছাৰ আৰু GM ছাৰ, আমাৰ ব্ৰাঞ্চৰ মেনেজাৰ, তেওঁলোক চবেই ইয়াতে আছে। মই সৰুকৈ এটা অলপ ভিডিঅ' বনাইছোঁ আৰু তেওঁলোকে আলোচনা কৰিছে আমাৰ নতুনকৈ অহা বাজাজ ৰিকিৰ বিষয়ে। বাজাজ ৰিকি এখন টমটম হয়। বাজাজত আপোনালোকে আগতে দেখা পাইছে বাজাজ গগো আছিলে, বৰ্তমান নতুনকৈ লঞ্চ হৈছে বাজাজ ৰিকি। আপোনালোকে যদি কোনোবাই ল'ব বিচাৰে তেনেহ'লে মোৰ নাম্বাৰত যোগাযোগ কৰিব, মই স্ক্ৰীণত নাম্বাৰটো দি ৰাখিছোঁ। ৰিকি টমটমখন বহুত ধুনীয়া হয়। তোৰ P4005 হয় মডেলটো। আপোনালোকে যদি ল'ব বিচাৰে গাড়ীখন বুকিং কৰিব পাৰে, অতি সোনকালে ডেলিভাৰী দি দিম। আনকি কাইলৈ মঙ্গলবাৰ 9 তাৰিখ, কালিৰ পৰাই ডেলিভাৰী দিব পাৰিম। আগতে আমাৰ 2খনমান গাড়ী আহিছিলে, বৰ্তমান কালি আকৌ আহি আছে। আপোনালোকে যদি লোৱাৰ ইচ্ছুক আছে যে বাজাজৰ টমটম ল'ম, তেনেহ'লে মোৰ লগত যোগাযোগ কৰক, আমাৰ ডিং ব্ৰাঞ্চলৈ আহক। মই আগতে নগাঁও আছিলোঁ, বৰ্তমান ডিঙত আহি গৈছোঁ। নতুনকৈ ব্ৰাঞ্চ হৈছে, মোৰ ঘৰৰ পৰা ওচৰত হয়, সেইকাৰণে ইয়াতে আহি গৈছোঁ। আৰু ৰিকি টমটমৰ বিষয়ে কওঁ এতিয়া। ৰিকি টমটমটো বহুত ধুনীয়া হয়, যিহেতু বাজাজৰ মডেল হয়। আপোনালোকে জানেই EV গাড়ী হ'লেই বাজাজ বুলি ক'ব পাৰি। যিহেতু বাজাজৰে গাড়ী হয় এইখন, তেনেহ'লে বেটাৰী, মটৰ কণ্ট্ৰলাৰ এইবিলাক ছেইম পাৱাৰফুল হয়, বহুত পাৱাৰফুল হয়। আপোনালোকে 160 মাইলেজ পাই যাব। আৰু চাওক, ইয়াত চিট আছে আপোনালোকৰ 4খন চিট আছে, পাছফালে দুখনকৈ 4খন। আৰু যদি চেষ্টা কৰে আগফালে ড্ৰাইভাৰৰ লগতো এজন বহাই ল'ব পাৰিব। গাড়ীখন দেখিবলৈ বহুত ধুনীয়া, ছেম গগোৰ নিচিনা হয়। গগোত যেনেকুৱাকৈ মেটেল বডি, আমাৰ টমটমখনতো ঠিক তেনেকুৱা মেটেল বডি দিয়া হৈছে। আৰু গাড়ীখন চলাবলৈ বহুত ধুনীয়া, আমি চলাই চাইছোঁ। চলোৱা ভিডিঅ'টো দিয়া নাই, কিন্তু চলাই চাইছোঁ। এইটো চাওক আপোনালোকে, ইয়াত ডি মোড আছে, এন মোড আছে, ৰিভাৰ্ছ আছে। আৰু বাজাজ গগোৰ নিচিনা ছেমেই দি দিছে, কিন্তু দামটো তাতকৈ বহুত কম আছে। আপোনালোকে ল'ম বুলি ভাবিছে যদি সোনকালে যোগাযোগ কৰক, আৰু যিকোনো গাড়ী এক্সচেঞ্জ কৰি আমাৰ টমটমখন ক্ৰয় কৰিব পাৰিব। আনকি বাজাজ গগো ল'বৰ কাৰণেও যিকোনো গাড়ী এক্সচেঞ্জ কৰাব পাৰোঁ, অসুবিধা নাই। আপোনাৰ যদি পইচা কম আছে, গাড়ী এখন আছে, বিক্ৰী ল'ব বুলি ভাবিছে, তেনেহ'লে ডাইৰেক্ট আমাৰ ডিলাৰত আহি যাওক। আনকি মোৰ নাম্বাৰত যোগাযোগ কৰক, আমি গাড়ীখন ক্ৰয় কৰি দিম। ইয়াত আমাৰ যিখন ৰিকি আছে, ইয়াত 3 বছৰ ৱাৰেণ্টি দিয়া হৈছে। বাজাজ গগোৰ 5 বছৰ আছিলে, ৰিকিৰ 3 বছৰ ৱাৰেণ্টি দিয়া হৈছে। কাৰণ এইটো টমটম হয়, সেইকাৰণে ৱাৰেণ্টিটো কম আছে। কিন্তু গাড়ীখন চলাবলৈ বহুত ধুনীয়া, দেখিবলৈ যেনেকুৱা চলাবলৈও তেনেকুৱা। ঠিক আছে, আশা কৰোঁ আপোনালোকে গাড়ী এখন ক্ৰয় কৰিব আৰু মোৰ নাম্বাৰত সোনকালে যোগাযোগ কৰক।